এতিয়াৰ চুক্তিৰ যোগেদি আমাৰ শোণিতপুৰ আৰু বিশ্বনাথ তাৰপিছত দৰং আৰু নলবাৰী মানে 2022 চন 2023 চন আৰু 2024 চনত মুঠ 81খন গাঁও বিটিচিলৈ অন্তৰ্ভুক্ত কৰা হৈছিলে কিন্তু স্যাৰ দুখৰ কথাটো হৈছে স্যাৰ গাঁওটো বিটিচিলৈ অন্তৰ্ভুক্ত কৰা হ'ল কিন্তু অন্তৰ্ভুক্ত কৰাৰ পিছত সেই গাঁওসমূহত যোৱা 2022 চনৰ পৰা কোনো উন্নয়নমূলক কাম কৰা নহ'ল স্যাৰ শোণিতপুৰ জিলাৰ কিছুমান এৰিয়া পঞ্চায়ত এলেকাৰো আছিলে ৰেভিনিউ গাঁওবিলাক আছিলে যদিও তাত বাজেটত ধৰা আছিলে সেই সময়ত বিটিআৰত ইনক্লুড হোৱাৰ লগে লগে তাত এইটো বিটিচিত সোমাই গ'ল গতিকে তাত আমি কাম কৰিব নোৱাৰিম বিটিচিয়ে কৰিব whereas আমি বিটিচিত সেই অঞ্চলত কাম কৰিবৰ কাৰণে কোনো পুঁজি আমি পোৱা নাই তো হেতু স্যাৰ এটো কাৰ গাফিলতিত হেতু হল হেতু স্যাৰ মোৰ প্ৰশ্নটো হেতু এটা মানে যদি বাজেট প্ৰভিজনটো আছিল সেই গাঁওসমূহৰ কাৰণে কিয় ইমপ্লিমেন্ট কৰা নহল বা যদি শোণিতপুৰ জিলা বা বিশ্বনাথ জিলাই যদি ইমপ্লিমেন্ট কৰিব যদি নোৱাৰে তেতিয়ালে সেই টকাখিনি কেলে বিটিচিলৈ হস্তান্তৰ কৰা নহল হেতু স্যাৰ আপুনি অলপ মন্ত্ৰী মহোদয়ক অলপ এই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিব আৰু স্যাৰ দ্বিতীয়টো প্ৰশ্ন স্যাৰ মই সুধিছিলোঁ স্যাৰ এইবাৰ বাজেটত ইয়াৰ ব্যৱস্থা থাকিব নে নাই কাৰণ বিটিচিৰ যিখিনি বাজেট প্ৰভিজন থাকিব সেই অঞ্চলৰ কাৰণে যদি বাজেটত যদি আমাক ধাৰ্য যদি নকৰে কেতিয়াও আমি সেই অঞ্চলত আমি উন্নয়নমূলক কাম আমি কৰিব নোৱাৰিম গতিকে মোৰ এটা অনুৰোধ এইবাৰ 26-27 বাজেটত সেই গাঁও অঞ্চলতো যাতে আমি উন্নয়নমূলক কাম কৰিব পাৰোঁ তাৰ কাৰণে বাজেট প্ৰভিজনটো ৰাখিব লাগে আৰু স্যাৰ 3 নম্বৰ প্ৰশ্ন মোৰ স্যাৰ যেহেতু গহপুৰটো আমাৰ ওদালগুৰি জিলাৰ পৰা প্ৰায় 150 কিলোমিটাৰ দূৰত গতিকে খালি গাঁওটোহে ইনক্লুড কৰা হ'ল স্যাৰ সেই অঞ্চলবিলাকত উন্নয়নমূলক কাম কৰিবৰ কাৰণে ওদালগুৰিৰ পৰা কণ্ট্ৰল কৰাটো কোনোপধ্যে সম্ভৱ নহয় কাৰণ 150 কিলোমিটাৰ যাব লাগে যে ওদালগুৰি বিডিঅ এজন কেতিয়াও গহপুৰত যাব নোৱাৰে তো মাটিবাৰীৰ কাম কৰিবৰ কাৰণে তাত সাৰ্কল অফিচাৰ নাই সাৰ্কল অফিচাৰৰ কাৰণে ওদালগুৰিত আহিব লাগিব নহলে মাজবাত আহিব লাগিব স্যাৰ তো ইয়াৰ কাৰণে অন্তত গাঁও অঞ্চলৰ উন্নয়নমূলক কাম কৰাৰ কাৰণে এটলিষ্ট বিডিঅ অফিচ ব্লক ডেভেলপমেন্ট অফিচ আৰু সাৰ্কল অফিচ যদি তাত যদি ব্যৱস্থা কৰা হয় তেতিয়াহলে সাধাৰণ ৰাইজৰ ভাল হ'ব স্যাৰ সাধাৰণ এটা সৰু সাৰ্টিফিকেটৰ কাৰণেও 150 কিলোমিটাৰ দূৰত তেওঁলোকে ওদালগুৰিত আহিব লগা হয় গতিকে সেইখিনি ব্যৱস্থা কৰিবৰ কাৰণে মই মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ কাৰণ সেই কাৰণে মই এই প্ৰশ্নটো জিএডিত উত্থাপন কৰিছিলোঁ কিন্তু প্ৰশ্নটো দিছে আমাৰ বৰ্ডলেণ্ড উন্নয়ন বিভাগত এটো হস্তান্তৰ কৰিছে গতিকে সেইখিনি প্ৰশ্ন স্যাৰ সেইখিনি ব্যৱস্থা সোনকালে কৰি দিলে অন্তত সেই অঞ্চলৰ মানুহে যথেষ্ট উপকৃত হ'ব কাৰণ 2 বছৰ তেওঁলোকে কোনো চৰকাৰী আঁচনি তেওঁলোকে নাপালে সেই দায়িত্বটো স্যাৰ আমি ল'ব লাগিব নহ'লে সেই অঞ্চল একদম থাকি যাব সেইখিনি স্যাৰ